হিমন্ত বিশ্ব শৰ্মাক এবাৰ হ'ব দাদা বুলি ক'লেই ৰাজ্যৰ ৰাজনীতিত হ'ব পাৰে ডাঙৰ পৰিৱৰ্তন। হ'ব দাদা বুলি ক'লেই গৃহমন্ত্ৰী হ'ব পাৰে বুলি অখিল গগৈ। এতিয়াও মই হিমন্তক যদি হ'ব দাদা বুলি কওঁ, মোৰ একে ৰাতিৰ ভিতৰতে 165টা কেছ শেষ হৈ যাব আৰু লগে লগে মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহমন্ত্ৰী হ'ব পাৰিম। বুজিছেনে নাই? কিন্তু মই বুঢ়া আঙুলি দেখুৱাই হিমন্তক কৈছোঁ যে তোৰ নিচিনা সাম্প্ৰদায়িক দলৰ লগত মই কোনোদিন নাই। সংখ্যালঘু এলেকাত আগ্ৰাসী অখিল গগৈ। বাংলাদেশী বিতৰণ, উচ্ছেদ, খিলঞ্জীয়াৰ সুৰক্ষা আদি বিষয় লৈ সংখ্যালঘু অধ্যুষিত এলেকাত আগ্ৰাসী ৰূপ লৈছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে। মই ঘৰলৈ যোৱাই নাই। 26 অক্টোবৰ 2024 তাৰিখৰ পৰা মই ভিতৰতে সংকল্প লৈছোঁ, শপত লৈছোঁ, কচম খাইছোঁ যে 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই থৈকে মই ঘৰলৈ যাম। অখিল গগৈয়ে নিত্য নৈমিত্তিক ৰূপত চোকা ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু AIDF প্ৰধান বদৰুদ্দিন আজমলক। এই দুই ৰাজনীতিকক সাম্প্ৰদায়িকতাৰ চৰ্দাৰ আখ্যা দিলে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হয়নে? আকৌ মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হ'ল বদৰুদ্দিন আজমল, হয়নে নহয়? সাম্প্ৰদায়িকতাৰ ৰাজনীতি উৎখাত কৰাৰ বাবে দুয়োকে ব্ৰহ্মপুত্ৰত নিক্ষেপৰ বাবে ৰাইজক টঙালি বান্ধিবলৈ আহ্বান জনাই আহিছে বিধায়কজনে। সেইকাৰণে এই দুইজন চৰ্দাৰকে, হিন্দু মুছলমান সাম্প্ৰদায়িক দলৰ দুইজন চৰ্দাৰকে মইতো সদায় কৈ থাকোঁ, বোলো এখন চকীত দুইজনকে বহুৱাম, হিমন্তকো বহুৱাম, বদৰ চাহাবকো বহুৱাম, দুইজনকে গামোচাৰে এনেকৈ বান্ধিম, হয়নে? এইফালে মুছলমান থাকিব, এইফালে হিন্দু থাকিব, হিন্দু মুছলমানে দুইটাই এনেকৈ ধৰিম, ধৰি 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 একেলগতে খেলিলোঁ, খেইচাত কৰি ব্ৰহ্মপুত্ৰলৈ এনেকৈ দলিয়াই দিম। আৰু ব্ৰহ্মপুত্ৰত গৈ গৈ সিহঁতি বাংলাদেশ পাবগৈ, আৰু বাংলাদেশ পাই বাংলাদেশতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকক, আমাৰ ইয়াত নালাগে। আৰু গৰৈমাৰীৰ চমৰীয়াত এক ৰাজহুৱা সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হ'ল অখিল গগৈ। মই হিমন্তক এনেকৈ নাকত ধৰি চাকত ঘূৰাই থাকে, বৰশীত যেনেকৈ এনেকৈ কৰি যে এনেকৈ মাছটো লৰাই থাকিব পাৰিম নাই? মই হিমন্তকো নাকত ধৰি এনেকৈ চাকত ঘূৰাই থাকিম, বুজিছেনে নাই? আৰু এইটো মোৰ বাহিৰে অসমত কাৰো দম নাই। আনহাতে লুঙি টুপিৰ চৰকাৰৰ প্ৰসংগ উত্থাপন কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সৰব হয় অখিল গগৈ। বা তেওঁৰ ভায়েকে আকৌ মুছলমান অঞ্চললৈ আহি ক'ব, ইনশাআল্লাহ এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। ক'ব নে নকয় চাব আপোনালোকে। সেইটো কৈ দিয়াৰ লগে লগে আপোনালোকে একদম হাত তালি টুপি লুঙি আহি গ'ল এই বুলি কৈ দিয়াৰ লগে লগে হিমন্তৰ টিভিটো নিউজ লাইভ তাইক একদম এনেকৈ বজাব, এই মুছলমান আহি আছে, মুছলমান আহি আছে, মিয়া আহি আছে, মিয়া আহিছে, দিছপুৰ দখল কৰিব দিয়া, দিছপুৰ দখল কৰিব দিয়া, লুঙি টুপি দেখুৱাই থাকিব, লুঙি টুপি দেখুৱাই থাকিব, লুঙি টুপি দেখুৱাই থাকিব, হয়নে নহয়? এইটো দেখুৱাই থাকিব। উজনি অসমৰ মানুহকেইটাই ভাবিব তেওঁলোকেতো বেছিকৈ মিয়া মানুহ দেখিয়ে পোৱা নাই ন, তাই এইফালে নাই নহয়। সিহঁতি ভাবিব যে গোটেই মুছলমানবিলাক যদি একলগ হৈ যায়, এতিয়া মুছলমানে অসমৰ শাসন ক্ষমতা কাঢ়ি ল'ব, দিছপুৰত সিহঁতি ৰজা হ'ব, গতিকে চব হিন্দুবিলাকে এইবাৰ বিজেপিক মাৰিব লাগিব। প্ৰমাণিত বিদেশী খেদাত চৰকাৰক সহায় কৰিব বুলি কৈ অখিল গগৈয়ে বিদেশী বিতৰণৰ ট্ৰাকৰ হেণ্ডিমেন হ'ব বুলি কয়। যদি 71 চনৰ 25 মাৰ্চৰ পৰাহে ইয়ালৈ আহিছে, 24 মাৰ্চৰ পাছত ৰাতি 12টা বজাৰ পাছত যদি ইয়ালৈ আহিছে আৰু সেইটো যদি বিজেপি চৰকাৰে প্ৰমাণ কৰি দিব পাৰে, তেতিয়াহ'লে তেওঁৰ ঘৰটো ভাঙি তেওঁ ট্ৰাকত তুলি বাংলাদেশলৈ পঠিয়াই দিবলৈ সেই ট্ৰাকখনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ময়ো তেতিয়াহ'লে হেণ্ডিমেন হৈ যাবলৈ প্ৰস্তুত আছোঁ। ৰাইজৰ দলৰ সভাপতিজনৰ এইসমূহ মন্তব্য বৰ্তমান ৰাজনীতিৰ চৰ্চিত বিষয় হৈ উঠিছে। গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, NK TV।